আজি আপোনালোকক মই দেখাম যে বহুত মোক কমেন্টত জনাইছিল ব্লাউজৰ পৰা মেজাৰমেন্ট লৈ ব্লাউজ কাটিং কৰি দেখাব কাৰণে ব্ৰা কাটৰ হয় এইটো চাক আজি আপোনালোকক মই দেখাম এইটো ব্লাউজ হয় এইটো ব্লাউজো মই সিলাই দিছো এইটো কাস্টমাৰক মই সিলাই দিছিলো এইটো মেজাৰমেন্ট দিছে এইটো মেজাৰমেন্টত আপোনালোক 30 মানে এইটো কিমান সাইজৰ আছে মই নিজে গম নাপাও এইটো আপোনাৰ এইটো ব্লাউজৰ পৰা মেজাৰমেন্ট লৈ ব্ৰা কাট ব্লাউজ কি হিচাপত কাটিং কৰিব লাগে আজি আপোনালোকক মই দেখাই দিম আজি আপোনালোকক চাই থাকো আপোনালোক যে ব্লাউজৰ পৰা মেজাৰমেন্ট লৈ যদি ব্ৰা কাট ব্লাউজ কাটিং কৰিব গৈ আৰামত এইটো ভিডিও চাই থাকক আপোনালোকক মই দেখাই দিম আৰামত এইটো হিচাপত আৰামত আপোনালোক কাটিং কৰিব পাৰিব প্ৰথম আপোনালোক কি কৰিব এইটো চাই প্ৰথম আপোনালোক ব্লাউজৰ মেজাৰমেন্ট এইটো ইয়াৰ পৰা আপোনাৰ দীঘলটো জুখিব তো দীঘলটো কিমানখিনি আছে দীঘলটো জুখিব এটা চাক দীঘলটো মোৰ কিমানখিনি আছে 14.5 ইঞ্চি আছে প্ৰথম আপোনাৰ 14.5 ইঞ্চি আছে মানে ব্লাউজৰ পৰা মেজাৰমেন্ট লৈ কাটিং কৰা সেইকাৰণে দেখাইছো প্ৰথম আপোনাৰ চিলনিৰ কাৰণে প্ৰথম যিমানখিনি আপোনাৰ ৰাখব যে ইমানখিনি আপোনাৰ ইয়াৰ পৰা এনেকুৱা দাগ এটা মাৰি ল'ব এটা চাক মই দাগ মাৰি লিছো দাগ মাৰিলে প্ৰথম আপোনাৰ ব্লাউজৰ দীঘলটো হল মোৰ 14.5 ইঞ্চি ইয়াৰ পৰা 14.5 ইঞ্চি মই দীঘলটো লৈ লিছো এটো চাক দীঘলটো মই মেজাৰমেন্ট কৰি দিছো ইয়াৰ পৰা 14.5 ইঞ্চি মাৰি দিব আৰু এইফালেও 14.5 ইঞ্চি আপোনাৰ মেজাৰমেন্টটো মাৰি দিব এটা চাক মেজাৰমেন্ট মাৰি দিছো তাৰ পিছত আপোনালোকে কি কৰিব এতিয়া আপোনাৰ বডিটো জুখিব এটা চাক তো বডিটো জুখিব তো বডিটো কিমানখিনি আছে ইয়াৰ পৰা আপোনাৰ এইটো চিলনিৰ পৰা এইটো চিলনিলৈকে কিমানখিনি বডি জুখিব এটা বডিটো জুখিব এটা চাক বডিটো মোৰ আছে 21 ইঞ্চি ইয়াতে 21 ইঞ্চি আছে তেতিয়া হলো 42 মানে ক'ব গ'লে ব্লাউজৰ সাইজটো হ'ব 40 সাইজ এটা যদি 42 ইঞ্চি টোটাল ব্লাউজটো আছে 42 ইঞ্চি ব্লাউজটো 2 ইঞ্চি লুজ থাকে যে কোনো ব্লাউজৰ সেইকাৰণে টোটাল হ'ব 42 ইঞ্চি এটো কাৰণে যে টোটাল এতিয়া আপোনাৰ কি কৰিব ইয়াৰ পৰা আৰ্মলটো আপোনাৰ তাৰ পিছত আপোনাৰ প্ৰথমতে বডি মেজাৰমেন্ট কৰাৰ আগত আৰ্মলটো জুখিব এটা কিমানখিনি আৰ্মল আছে এটা আৰ্মলটো এনাকৈ জুখিব ধুনিয়া কৰি জুখিব আৰ্মলটো ব্লাউজৰ এতিয়া চাক আৰ্মলটো আছে মোৰ 18 ইঞ্চি 18.5 ইঞ্চি আৰ্মল আছে এটো কাৰণতে কি কৰিব ইয়াৰ পৰা আপোনাৰ আৰ্মলটোৰ কাৰণে এটা কি কিমানখিনি তলত দিব এটা যদি 40 ৰ ওপৰত আছে এটো কাৰণতে মই কি কৰিম 6 ইঞ্চি তলত আৰ্মলটো দিম আৰ্মলটো 6 ইঞ্চি তলত দিছো আৰু এইফালে আপোনালোক 6 ইঞ্চি তলত দিব যেটা 40 ৰ ওপৰত হয় যদি বডি 40 ৰ ওপৰত হয় তেতিয়াহে আৰ্মলৰ ডাউনটো আপোনাৰ 6 ইঞ্চি দিব তাৰ পিছত এইটো হিচাপত আপোনাৰ কি কৰিব এইটো হিচাপত আপোনাৰ ধুনিয়া কৰি মাৰ্জিন মাৰি ল'ব এটা মাৰ্জিন মাৰি লিছো এইটো মাৰ্জিন মাৰি লিছো তাৰ পিছত এইটো মাৰ্জিন মাৰি লিছো মাৰ্জিন মাৰাৰ পিছত এটা বডি মোৰ কিমানখিনি আছে এটা 21 ইঞ্চি আছে ৰেডি 21 ইঞ্চি আছে সেইকাৰণে মই 10.5 ইঞ্চি এটা মই ৰেডি দি দিম এটা 10.5 ইঞ্চি মার্জিন দিয়ে দিছো এটা ককা এটা ডিঙিটো প্রথমতে এটো ডিঙিটো 3 ইঞ্চি দিম আর শোল্ডারটো এটা শোল্ডারটো আছে এটো শোল্ডার এনেকে জুখি লব আপোনালোক এটা শোল্ডারটো কিমানখিনি আছে 2 ইঞ্চি রেডি 2 ইঞ্চি আছে এটো আপোনাৰ সিলনি মার্জিন এটা সেই কাৰণে এটো আমাৰ রেডি 2 ইঞ্চি আছে যেটা মই কাটিং কৰিম তেতিয়া সিলনিৰ কাৰণে এক্সট্ৰাকে ৰাখিলো তাৰ পিছত আকৌ আপোনাৰ কি কৰিব ইয়াতে টোটাল 10 ইঞ্চি হ'ব এখানে 10 ইঞ্চি দিছো আর এফালে 3 ইঞ্চি দিছো তো হৈ গিছে তাৰ পিছত 1 ইঞ্চি বা 1 ইঞ্চি 200 আপোনাৰ আৰ্মলৰ শেপটো দিব আৰ্মলৰ তাৰ পাটৰ শেপটো দি দিব দি প্লে এটা হৈ গিছে তাৰ পিছত ককালটো তে জুখিব তাৰ পিছত আপোনাৰ ককালটো কিমানখিনি আছে আপোনাৰ ককালটো জুখিব ককালটো তে মই জুখিম ককালটো কিমানখিনি আছে 17 ইঞ্চি আছে মানে 70 ইঞ্চি 34 হলে কিমান হয় 8.5 ইঞ্চি 8.5 ইঞ্চি হলে এটা 8.5 ইঞ্চিত মই মাৰ্জিন মাৰি দিছো তাৰ পিছত টেকিনৰ কাৰণে মই 1 ইঞ্চি দি দিছো এসাক টেকিনৰ কাৰণে 1 ইঞ্চি দি দিছো দি প্লে আকৌ এইটো হিচাপত আকৌ আপোনাৰ মাৰ্জিন মাৰি লব এটা মাৰ্জিন মাৰি লৈছো সিলনিৰ কাৰণে এক্সট্ৰাকে কিমানখিনি ৰাখে এটো আপোনাৰ ৰাখি লব ৰাখি লৈ পেলে এটা চাক হৈ গিছে হৈ যোৱাৰ পিছত এইটোৰ পৰা এইটো আপোনাৰ ধুনিয়া কৰি মাৰ্জিনটো মাৰি লব তাৰ পিছত এইফালেও মাৰ্জিন মাৰি লব মাৰ্জিন মাৰি এইটো ধুনিয়া কৰি আপোনাৰ ৰাউন্ডটো ঘূৰাই দিব এটা চাক মই ধুনিয়া কৰি ৰাউন্ডটো ঘূৰাই দিছো ঘূৰাই মিলাই দিছো তাৰ পিছত এটা আৰ্মলটো আপোনাৰ জুখি লব 18 ইঞ্চি 18 ইঞ্চি আছে না এতিয়া এনেকা জুখি লব এটা চাক পুৰাপুৰি 18 ইঞ্চি হৈ গিছে এইটো হিচাপত আপোনাৰ আৰ্মলটো জুখি লব এটা হৈ গিছে মই প্ৰথমতে তাৰ পিছত আপুনি কি কৰিব এটা ব্ৰা কাটাৰ কাৰণে এটা ব্ৰা কাট যদি কাটিং কৰে এটা চাক এটা ব্ৰা কাট কাটিং কৰে যদি এফালে চাক এফালে জুখিব সিলনিলৈকে কিমানখিনি আছে 3 ইঞ্চি আছে আর এইফালে জুখিব কিমানখিনি আছে এটা চাক 2 ইঞ্চিত আছে এইটো হিচাপত আপোনারা জুখি লব এটা চাক এইখিনি জুখি লিছো আর এইফালে 2 ইঞ্চি দিছো এইফালে 3 ইঞ্চি দিছো দি প্লাই এটা চাক ধুনিয়া করে এইটো হিচাপত আপোনাৰ শেপটো মাৰি লব এটা শেপ মাৰি লৈছো মাৰি লোৱাৰ পিছত আকৌ আপোনারা কি কৰিব এটা চাক এইটো টুকিটোৰ বহলটো কিমানখিনি আছে
আপোনাৰ টুকিটোৰ বহল ইয়াৰ পৰা জুখিব এইটো চিলনিৰ পৰা যেটো ঘূৰি আহিছে এইটো চিলনিৰ পৰা জুখিব ইয়াৰ পৰা কিমানখিনি আছে 6.5 ইঞ্চিত আছে মই ইয়াৰ পৰা এইখিনিত 6.5 ইঞ্চি দি দিম মই 6.5 ইঞ্চি দি দিছো তাৰ পিছত আকৌ আপোনাৰ জুখিব এইটো ইয়াৰ পৰা ফ্ৰন্ট পাৰ্টত আপোনাৰ টুকিটোৰ ডাউনটো কিমানখিনি চিলনিৰ তলটো কিমানখিনি দিছে এটা স্যাৰ কিমানখিনি দিছে 5.5 ইঞ্চিত দিছে মই ইয়াৰ পৰা আকৌ 5.5 ইঞ্চিত 5.5 ইঞ্চিত দি দিম এটা 5.5 ইঞ্চিত দি দিছো দি দিয়াৰ পিছত এটা ফ্ৰন্ট গলটো কিমানখিনি দি তাৰ পিছত আপোনারা কি করব এইটো চিলনিৰ পৰা ইয়াৰ পৰা জুখিব ফ্ৰন্ট গলটো কিমানখিনি আছে ফ্ৰন্ট গলটো 8 ইঞ্চি আছে আপোনাৰ এইটো মাৰ্জিনৰ পৰা 8 ইঞ্চি কোত যায় আপোনাৰ 8 ইঞ্চি আপোনাৰ ইয়াতে মাৰ্জিন মাৰি দিব এতিয়া চাক মই 8 ইঞ্চিত মাৰ্জিন মাৰি দিছো এইটো চাক 8 ইঞ্চিত মাৰ্জিন মাৰি দি দিবলে তাৰ পিছত এইটোৰ পৰা এইটো ধুনিয়া কৰি এইটো হিচাপত ৰাউন্ডটো ঘূৰাই লব এতিয়া চাক ধুনিয়া কৰি মই ৰাউন্ডটো ঘূৰাই লৈছো আপোনালোক এইটো হিচাপত ৰাউন্ডটো ঘূৰাই লব তাৰ পিছত ইয়াৰ পৰা এইখিনিত আপোনাৰ এইটো হিচাপত ধুনিয়া কৰি ৰাউন্ডটো ঘূৰাই লব হৈ গৈছে হৈ যোৱাৰ পিছত তাৰ পিছত কি কৰিব তো টুকিটো কিমানখিনি তলত দিছে হেতু আপোনাৰ জুখি চাবা হলে আপোনাৰ কি কৰিব এইটো মিডল যে আছে এটা মিডলৰ পৰা এনেকে ধৰব ফিতাটো ধৰি প্লে কিমানখিনি আছে চাক এটো 10 ইঞ্চি 2 সুতাত আছে আপোনাৰ এইটো হিচাপত আপোনাৰ 10 ইঞ্চি 2 সুতাত আপোনাৰ মাৰ্জিন মাৰি দিব এটা এইটো কিটো শেপৰ কাৰণে আপুনি কি কৰিব 9 ইঞ্চি 2 সুতাত 9 ইঞ্চি 2 সুতাত পনে 10 ইঞ্চিত আপোনাৰ এইটো মাৰ্জিন মাৰি দিব এইটো চাক মই মাৰ্জিন মাৰি দিছো তাৰ পিছত ইয়াৰ পৰা ধুনিয়া কৰি এইটো হিচাপত ৰাউন্ডটো ইয়াতে নিবলে ধুনিয়া কৰি আনাবলে মিলাই দিব ৰাউন্ডটো আনাবৰ চেষ্টা কৰিব ইয়াতে মিলাবৰ কাৰণে তাতে যিমানখিনি ব্লাউজৰ আপোনাৰ সাইজ হ'ব ইমানখিনি আপোনাৰ টুকিটো সাইজৰ মতন হ'ব তাৰ পিছত ইয়াৰ পৰা আকৌ কি কৰিব ইয়াৰ পৰা আপোনাৰ 2 ইঞ্চি 2 সুতত মাৰ্জিন মাৰি দিব মাৰ্জিন মাৰি দি ইয়াৰ পৰা ধুনিয়া কৰি এইটো মাৰ্জিনত নিবলে এইটো এনাকৰ লগাই দিব এটা চাক যিমানখিনি ব্লাউজ হৈছে ইমানখিনি ব্লাউজৰ ড্ৰয়িং হৈছে টুকি হৈছে সব কিছু ইমানখিনি হৈছে এইটো হিচাপত আপোনালোকে যদি কাটিং কৰিব গৈছে আৰামত কাটিং কৰিব এটা চাক হৈ গৈছে মই প্ৰথমতে এইখিনি মই কাটিং কৰো তাৰ পিছত আপোনালোকক মই দেখাও এটা চাক মোৰ ব্যাক পাৰ্টটো কাটিং কৰা হৈ গৈছে কাটিং কৰা হৈ যোৱাৰ পিছত তাৰ পিছত প্ৰথম মই এইটো বেল্টটো উলাই লম এইখিনি কাপোৰ খিচিনি আছে যে এইখিনি দি প্ৰথমতে মই বেল্টটো উলাই লম এটা চাক বেল্টৰ কাৰণে ইমানখিনি এনেকৈ পেলাই দিছো পেলাই দি প্লে ইয়াতে মাৰ্জিন মাৰি দিম ইয়াতে মাৰ্জিন মাৰে তাৰ পিছত এইফালেও মাৰ্জিন মাৰি দিব এনেকৈ আপোনালোকক মাৰ্জিন মাৰি লব তেতিয়া আপোনাৰ সুবিধা হ'ব কাটিং কৰোতে এটা চাক মই মাৰ্জিন মাৰি দিছো মাৰ্জিন মাৰি দি প্লে এইটো প্ৰথম যে বেল্টটো এইটো স্কেলে দি শেপ মাৰিছিলো মই সেই কাৰণে এইটো স্কেলে দিও আকৌ শেপ মাৰিম শেপ মাৰি দিছো মাৰি দি প্লে এফালে আপোনাৰ কি টেকিনৰ কাৰণে টেকিনৰ মাৰ্জিনটো যে এখিনি এনেকৈ শেপ কৰি দিব শেপ কৰি দিয়াৰ পিছত আকৌ আপোনালোকে এইটো চিলনি মাৰ্জিন ৰাখি পেলাই কাটিং কৰিব এটা সব মোৰ কাটিং হৈ গৈছে বেল্টটো মই বেল্টটো ৰাখি দিলো ৰাখি দি প্লে এতিয়া মই এইটো পাৰ্টটো কাটিং কৰি উলাম আপোনালোকে কি হিচাপত কাটিং কৰিব হেতু চাই থাকক এইটো চাক মই এই পাৰ্টটো এটা কাটিং কৰি উলাম এইটো পাৰ্ট তাৰ পিছত এই পাৰ্টটো এনেকা পেলাই লব এটা চাক মই এনেকা পেলাই লৈছো পেলাই লোৱাৰ পিছত তাৰ পিছত কি উল্টাই লব মই চাই দিছে উল্টাই লোৱাৰ কাৰণে কি কৰিব এইটো পাৰ্ট এনেকা পেলাই লব পেলাই লৈ প্লে এইটো হিচাপত যে এইটো হিচাপত এইটো পাৰ্টটো এনেকা পেলাই লব তেতিয়া আপোনাৰ সুবিধা হ'ব কাটিং কৰোতে এটা চাক মই এনেকা পেলাই লৈছো পেলাই লৈ পেলাই যেটো ওচৰত ইস্তেৰি আছে ধুনিয়া কৰি আপোনাৰ ইস্তেৰি মাৰি লব ইস্তেৰি মাৰিলে তাতে আপোনাৰ কাটিং কৰোতে সুবিধা হ'ব তাক ইস্তেৰি মাৰি ধুনিয়া কৰি বহাই লৈছো বহাই লোৱাৰ পিছত প্ৰথম আপোনাৰ ইয়াতে এটা সিন দি দিব এইটো সিনত যে এটা কুটকা মাৰছিল সিন দিছিল এইটো সিনত দিব তাৰ পিছত এইফালেও আপোনাৰ এইফালেও এটা সিন উঠাই লব উঠাই লৈ প্লে তাৰ পিছত এইটো সিনটো উঠাব আৰু এইটো সিন উঠাব এই কাৰণে মই কেসি দি সিনটো উঠাই লম
দুটা চিন উঠাই লৈছো উঠাই লৈ প্ৰথমতে মই এইখিনি কাটিং কৰিম তাৰ পিছত বা এইখিনি মই কাটিং কৰিম এতিয়া এইখিনি মই কাটিং কৰিলো প্ৰথমতে এতিয়া সক মই এইখিনি মই কাটিং কৰি পেলাইছো তাৰ পিছত এইটো পাৰ্টটো মই উঠাই দি পেলাই ইয়াৰ পৰা এইটোৰ লগে ধুনীয়া কৰি আকৌ মই ৰাউন্ডটো আগতে যেনেকৈ ৰাউন্ডটো ঘূৰাই লৈছিলো এইটো হিচাপত আকৌ এনেকৈ ৰাউন্ড আপোনালোকক ঘূৰাই লৈ পেলাই এইটো চিলনি মাৰ্জিন ৰাখি পেলাইহে আপোনাৰ কাটিং কৰিব जैसा फालके तो हेरी हुआ ना इतु এটা সাক মোর এটু ফালকে ইতু হেরি তো কেসিটু ধারটো নাইকিয়া হৈ গৈছে এখানে অলপ প্রবলেম কৰি আছে এটা সাক এনাক ধুনিয়া কৰি মিলাই লব মিলাই লৈ পেলাই আকৌ কি করব ইয়াৰ পৰা আপোনাৰ তাৰ পাটো ছাটি দিব তালপাটো ছাটি দিছো তাৰ পিছত এইখিনি আপনি কি করব হাফ ইঞ্চি কাপড় টেকিনৰ কাৰণে যে আছে এই টেকিনৰ কাৰণে হাফ ইঞ্চি কাপড় ইয়াৰ পৰা ছাটি উলাই দিব এতিয়া মানে টেকিনৰ কাপড়টো ইয়াতে আহি যায় এটো মানে ইমানখিনি কাপড় আপনা ছাটি দিব এটা হৈ গৈছে মোৰ কাটিং এটো পাৰ্টটো এটা সাক এটো পাৰ্টটো মই কাটিং কৰা হৈ গৈছে মই এটো পাৰ্টটো মই ৰাখি দিলো ৰাখি দি প্লে তাৰ পিছত এতিয়া মই এটা হাতটো মই কাটিং কৰিম এটা ছুটি হাত হ'ব আপোনাৰ হাতটো কাটিং কৰি আপোনালোকক মই দেখাই দি আছো তো হাতটো কাটিং কৰাৰ কাৰণে প্ৰথমতে মই কি কৰিম এইটো হিচাপত মই ভাঁজ লগাই দিম এটা সাক এইটো হিচাপত ভাঁজ লগাই দিছো লগাই দিয়াৰ পিছত এটা হাতত মই পাইপিং লগাই সেইকাৰণে মাৰ্জিনটো অলপ কমাই ৰাখো আপোনালোকে কি লগাই হাত চিলনি মান না পাইপিং লগাই সেইটো আপোনাৰ ইচ্ছা মতন লগাব লগাই পেলাই আপনার এইটো হিসাবে মার্জিন মারি দেব এটা পাইপিং লগাম কাৰণে ইমানখিনি মার্জিন লগাইছো এটা স্যার হাতটো যদি আপোনালোকে ভাবে কেতিয়াবা আপনার এইটো হিসাবত জুখি পেলাই যে কাটিং করব খোজে তথাপি আপনার হৈ যাব আপোনালোকে ভাবে যে ফিতা দি জুখি পেলাই কাটিং করব তথাপিও হৈ যাব এটা ফিতা দি জুখিলে 6.5 ইঞ্চি আছে আর মই কি কৰিম এইটো হিসাবত মই কাটিং কৰিম এইটো এনেকা মার্জিনত এইটো মাথাটো মার্জিনত লগাই দিম লগাই দি পেলাই এইফালে এইটো চিলাইনৰ লগে মই এনেকা মার্জিন মাৰি দিম তাৰপিছত এইফালে মুখটো কিমানখিনিত গৈছে মোৰ এইটো এইখিনিত গৈছে এইখিনিত মই কাটিং কৰি দিম আর আর্মটো আছে যে এনা ধৰি পেলাই এনেকা মার্জিন মাৰি দিম এটা সিনটো এনেকা হৈ গৈছে এটা যে গোটেইখিনি এনেকা পেলাই লব পেলাই লৈ আপোনালোকে কাটিং কৰবা তাৰপিছত কি কৰিম ইয়াৰ পৰা ধুনিয়া কৰি ৰাউন্ডটো ঘূৰাই নি পেলাই এইখিনিত লগাই দিছো লগাই দিটো ফিক্স মেজারমেন্ট হৈ গৈছে এটা যে আপোনালোকে ভাবে যে এনেকা মার্জিন মারবার কাৰণে তথাপি আপোনাৰ মার্জিন মাৰিব পাৰো এক্সট্ৰাকে চিলনিৰ কাৰণে মই এক্সট্ৰাকে মার্জিন ইমানখিনি ৰাখি দিছো রাখি দি পেলাই এনেকা হেৰি কৰো ইমানখিনি হৈ গৈছে এটা চিলনি মার্জিন তাতে তো মই চিলনি মার্জিন লৈ পেলাই হেৰি কৰা না এইকাৰণে চিলনি মার্জিন ইয়াৰ পৰা ইমানখিনি ৰাখি পেলাই আপোনালোকে কাটিং কৰিব এইখিনি মই কাটিং কৰো ভালকে যদি আপনার শেপটো মিলা নাই যদি আপনার আকৌ মিলাই লব এইটো শেপটো মোৰ ভালকে মিলা নাই সেইকাৰণে মই আকৌ শেপটো ভালকে মিলাই লৈ আছো এটা সাক শেপটো ভালকে মিলি গিছে এটা আপনার হৈ গিছে তাৰপিছত ইয়াতে মাজত চিন দিব চিন দি পেলাই আকৌ তালপাতটো আপনারা ছাটি দিব এতিয়া সাক মই তালপাতটো ছাটি দি আছো এটা সাক তালপাতটো মই ছাটি দিছো এইটো হিসাবত আরামত আপনার কাটিং করবো এটা আমার হাতটো মোর কাটা হয়ে গেছে এটা মোর কাটিং করব লাগে এটাকে টুকিটো আর টুকিটোর পাত তলর পাতটো এটা চাক মই এতিয়া মই আপনার টুকিটো কাটিং করে দেখাই দিম এটা চাক ইমানখিনি আকৌ লাগিলে ইস্তারির ওচৰত যে আছে ইস্তারি মারি লব ধুনিয়া করে হয়ে গেছে এটা চাক এইটো ব্যাক পার্টটো আছে যে ব্যাক পার্টটো এনেকা পেলাই লব এনেকা ব্যাক পার্টটো পেলাই লৈ পেলাই ব্যাক পার্টটো পেলাই লৈ প্রথম আপনারা কি করবে এইফালে একটা দাগ মারি দিব দাগ মারি এইফালেও একটা দাগ মারি দিব
দাগ মাৰি দি পেলাই এইটো তলৰ সাইডটো আছে টুকিটোৰ ওপৰৰ সাইডটো নহয় তলৰ সাইডত আপোনালোকে 1/2 ইঞ্চি কাপোৰ এনেকুৱা ডাঙৰ ৰাখি দিব এনেকুৱা ডাঙৰ ৰাখি দি পেলাই তাৰপিছত এইটো সিন এই গোটেইকেইটা সিন কেইটা উঠাই ল'ব তেতিয়া আপোনাৰ সুবিধা হ'ব কাটিং কৰোতে চাক মই সিন কেইটা উঠাই লৈছো উঠাই লৈ পেলাই আকৌ মই সেইটো হিচাপত ৰাউন্ড কেইটা ঘূৰাই ল'ব এটা আকৌ সেম টু সেম টুকিটো হৈ গৈছে আকৌ চিলনি মাৰ্জিন লৈ পেলাই মোক ৰাখি পেলাই আপোনাৰ কাটিং কৰিব এতিয়া মই আকৌ টুকিটো কাটিং কৰো এটা সাক মোর এটু টুকিটো কাটিং হৈ গৈছে এটা সাক কোবাত মানে অলপ বেছিকে হৈ গৈছে মার্জিনটো অলপ বেছি গৈছে সেইকাৰণে মই অলপ ছাটি দিম এটু মার্জিনটো এটু সাইড বেছি হৈ গৈছে সেইকাৰণে মার্জিনটো অলপ মই কমাই দি আছো আপোনালোক যদি বেছি হৈ যায় এটু হিচাপত মই কমাই দিম এটু সাক মার্জিনটো অলপ বেছি হৈ গৈছে সেইকাৰণে কমাই দিছো আপোনালোক যদি বেছি হৈ যায় আপোনাৰ চাই ল'ব ভালকে মিলাই ল'ব সাক টুকিটো মোৰ কাটিং হৈ গৈছে এইটো হিচাপত আৰামত কাটিং কৰিব এতিয়া আকৌ মাজতে তলৰ টুকিটো তলৰ পাত কাটিং কৰাৰ কাৰণে এইটো কাৰণে মাজত এটা সিন দি দিব এতিয়া এনেকুৱা সিন দি দিব দি পেলাই এনেকুৱা ৰাখি দিব ৰাখি দিয়া তলৰ পাতটো মই কাটিং কৰিম এইটো কাৰণতে কি কৰিম মানে যিকোনো এক সাইডত আপোনাৰ সিধা কাপোৰ ল'ব এনেকুৱা সিধা থকা কাপোৰটো ল'ব লৈ পেলাই এইটো হিচাপত ভাঁজ লগাই দিব এনেকুৱা ভাঁজ লগাই দিব দি পেলাই এনেকুৱাকে আপুনি ষ্টেৰি মাৰি ভাঙি ল'ব তেতিয়া আপোনাৰ কাটিং কৰোঁতে সুবিধা হ'ব তাৰপিছত কি কৰিব এইটো যে আছে এইটো এনেকুৱা ভাঁজে পুৰা ভাঁজে দিব দি পেলাই এইটো কিমানখিনি দূৰত গৈছে ইমানখিনি দূৰত এনেকুৱা চিন দি দিব যে ইমানখিনি দূৰ হ'ব তাৰপিছত আপোনাৰ কি কৰিব তাৰপিছত আৰু এটা পাত ল'ব এই পাতটো লৈ পেলাই কি কৰিব এইটো কিটো আছে যে এইটো সাইড নহয় এইটো সাইডটো এনেকুৱা দি পেলাই এনেকুৱা ভাঁজ লগাই পেলাই এনেকুৱা টানি দিব পেলাই এইখিনি যিমানখিনি বাকি থাকিব ইমানখিনি কিমানখিনি আছে 3.5 ইঞ্চি আছে আপুনি ইয়াৰ পৰা 3.5 ইঞ্চি এনেকুৱা দাগ দিব আর এইফালে 3 ইঞ্চি 2 সুতত অলপমান শেপ দিব লাগে 3 ইঞ্চি 2 সুতত এনেকুৱা দাগ দিব দি পেলাই এইটো সিনত বরাবর হিসাবত আপোনালোকে কাটিং কৰিব সাক এইটো হৈ গৈছে হৈ যোৱাৰ পিছত এতিয়া চিলনি মাৰ্জিনৰ কাৰণে ইমানখিনি চিলনি যাব তাৰপিছত মোৰ এইটো 6.5 ইঞ্চি বহল দিছিলো সেইকাৰণে 3 ইঞ্চি 2 সুতত হ'ব সেইকাৰণে মই 3 ইঞ্চি 2 সুতত দিছো দি পেলাই এতিয়া সাক মই এইখিনি টেকিনৰ কাৰণে যে টুকিত যে টেকিন হয় এই টেকিনৰ কাৰণে এইখিনি মেচিন দি দিছো চিন্ডে এতিয়া সাক হৈ গৈছে হৈ যোৱাৰ পিছত এইখিনি চুকখিনি যে হৈ আছে এই চুকটো ইয়াৰ পৰা আপোনাৰ ধুনীয়া কৰি এইখিনি নি পেলাই এনেকুৱা ধুনীয়া কৰি এইখিনি মিলাই দিব আর একো কাটিব না খালি চুকখিনি এনেকা রাউন্ড করে দেব রাউন্ড করে দি পেলাই তাৰপিছত এইফালৰ পৰা 1.5 ইঞ্চি কাপোৰ শেপ কৰি দিব সাক এতিয়া 1.5 ইঞ্চি কাপোৰ শেপ হৈ গৈছে হৈ যোৱাৰ পিছত এইখিনি হৈ গ'ল এটা টোটালি ক'ব গ'লে মোৰ টোটালি কাটিং হৈ গৈছে তো ব্ৰা কাট ব্লাউজ টোটালি কাটিং হৈ গৈছে এতিয়া মোৰ বাকি আছে ব্লাউজৰ বেক সাইডৰ গলটো বাকি আছে এটা সাক বেক সাইডৰ গলটো মোৰ বাকি আছে বেক সাইডৰ গলটো এতিয়া কিমানখিনি আছে এটা আপনার চাই লব এটা চাই যদি আপনার এনেকুৱা জুখোতে যদি অসুবিধা হয় ইয়াৰ পৰা জুখিটো যদি অসুবিধা হয় আপনার কি করব ইয়াৰ পৰা ডাইরেক্ট এইখিনি মিডলৰ পৰা এইখিনি জুখিব কিমানখিনি আছে 5.5 ইঞ্চি আছে 5.5 ইঞ্চি আছে আপনি ইয়াৰ পৰাও আপনি কি করব এইটো মার্জিনৰ পৰা ডাইরেক্ট 5 ইঞ্চি দি দিব কিয়াৰ কাৰণে অলপমান একসাথ চিলনি যাব সেইকাৰণে 5.5 ইঞ্চি আছে এটা 5 ইঞ্চি দিম আর বাকিখিনি চিলনি গুছিব এইটো কাৰণতে এটা সাক মই 5 ইঞ্চি দি দিছো আর ইমানখিনি চিলনি যাব সেইকাৰণে তাৰপিছত 5.5 ইঞ্চি যাব এইটো কাৰণতে এইটো ৰাউন্ড বি আছিল মই ৰাউন্ড বি বলটো মই কাটিং কৰি দিম সাক ৰাউন্ড বি আছিল এইটো সাক ৰাউন্ড বিও মই কাটিং কৰি দিছো সাক এনেকুৱা ৰাউন্ড ভি আছে বলটো সেম টু সেম দিবা দিছে সেইটো কাৰণে ৰাউন্ড ভি আছিল এই ৰাউন্ড ভি এ মই কাটিং কৰি দিছো এইটো হিচাপত যে আপোনালোকে কাটিং কৰিব খোজে কোনো দিন আপোনাৰ মেজাৰৰ নম্বৰ
লৈ পেলাই আপোনাৰ কাটিং কৰিব এইটো হিচাপত আপোনাৰ কাটিং কৰিব এটা জোখ এটা কাটিং কৰিব তেতিয়া আমাৰ কোনোদিন কোনো অসুবিধা নহয় যদি তথাপি আপোনাৰ ক'ৰবাত বুজি পোৱা নাই মোক কমেন্ট বক্সত জনাব আকৌ মই আপোনালোকক কাটিং কৰি আপোনালোকক মই দেখাই দিম এইটো হিচাপত কাটিং কৰিব আপোনাৰ আজিৰ ভিডিঅ' এইখিনি আছিল ধন্যবাদ।